2026 চনত বিধানসভা নিৰ্বাচন সমাগত আপুনি লাহৰীঘাট সমষ্টিৰ পৰা এইবাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে ছিদ্দিককে বিচাৰোঁ, EDF দলৰ। হয়, যিহেতু আমাৰ লাহৰীঘাট সমষ্টিত এজন যুৱ নেতা আছে, আসিফ নজৰ ডাঙৰীয়া, তেখেতক বাদ দি আপুনি কৈ আছে ছিদ্দিক ডাঙৰীয়াক বিচাৰি আছে, কিয় বিচাৰি আছে? কাৰণ আসিফ নাজাৰতকৈ ছিদ্দিকৰ বিহেভিয়াৰ বহুত ভাল আছে। আৰু আসিফ নাজাৰ থকা অৱস্থাত আসিফ নাজাৰৰ বাপেকে ইমান দিন কংগ্ৰেছৰ মিনিষ্টাৰ থকা অৱস্থাতো যদি লাহৰীঘাট সমষ্টিত কি উন্নয়ন কৰিছে সেইটোতো দেখাব লাগিব না ৰাইজক। গতিকে সেই বস্তুটো আমি দেখা নাপালোঁ। আজিৰ যুগতো লাহৰীঘাটৰ ৰাস্তা ঘাটে একদম জৰাজন্য অৱস্থা, যাব নোৱাৰা হৈ আছে। খালি ক'ৰবাত এটা দুটা ৰাস্তা বনাই দিলেই গোটেই সমষ্টিখনৰ মানুহ চলাচল কৰিব নোৱাৰে, যাতায়াতৰ ৰাস্তা বহুত বেয়া। যিহেতু আমি যোৱা ইলেকশ্যন দেখা পাইছোঁ ছিদ্দিক ডাঙৰীয়া 1500 ভোটত হাৰিছে, এইবাৰ আপোনালোকৰ পৰিকল্পনা কি? এইবাৰ কমচে কম 30,000 ভোটত হাৰিব এইবাৰ আসিফ নাজাৰ। মানে আপোনালোকে 30,000 ভোট জিকিব? এইবাৰ জিকিম। আৰু এজন নেতা ওলাইছে আমাৰ, ডক্টৰ ফৰিদুল ইছলাম চাহাব, তেখেতে কিবা ডিষ্টাৰ্ব কৰিব নেকি ছিদ্দিক আহমেদ ডাঙৰীয়া? তেওঁতো ডিষ্টাৰ্ব কৰিব নালাগে, কাৰণ কংগ্ৰেছৰ টিকেট দুইজনৰ পৰা এজনেই পাব, আন এজন হয়তো গৈ ছিদ্দিকৰ লগতেই চাপিব। ঠিক আছে, সেইফালৰ পৰা আমাৰ অসুবিধা নহয়, আমাৰ বৰঞ্চ ভালহে হ'ব। আৰু দুই এজন ওলাওক, তেওঁলোকে টিকেট নাপাওক, তেওঁলোক ক্ষোভত আহিবগৈ, আকৌ সেই EDF আহিব।